গছপুলি আনিছো হয় মইতো গছপুলি তারা ফটো দিচ্ছে নাকি পাৰি যা চাই ধৰ ফেলে যা গৈছো এবাৰ পানী যোগান আঁচনি আমাৰ আজি এই স্বাধীনতা দিৱসৰ প্ৰথম কাৰ্যসূচী আমাৰ ফটোগ্ৰাফ চনৰ আজি আমি আমাৰ আঁচনিৰ সভাপতি কেনিয়ান খোকাক আমি উত্তৰণ কৰা এই আহ্বান জনাইছোঁ আৰু লগতে এই সংগীতৰ আমাৰ আঁত ধৰিবৰ কাৰণে আমাৰ ছাৰ আহিছে ছাৰক দিছোঁ দায়িত্ব আৰু এতিয়া আমাৰ কাৰ্যসূচী এতিয়া সভাপতিয়ে হেৰি কৰিব আৰু পতাকা ৰং কৰিব মাননীয় সুধীবৃন্দ আপোনালোকৰ ক্ৰমে মই আজি আমাৰ জাতীয় পতাকা ভাগ গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ আপোনালোকে লগতে সহায় সহযোগখিনি আগবঢ়াওক আপুনি সকলোকে নমস্কাৰ আজি বিহিৰগাঁও পানী যোগান আঁচনিৰ উপস্থিত সকলো সন্মানীয় ব্যক্তিসকল মোৰ ছাত্ৰ ছাত্ৰীসকল আজি 78তম ইণ্ডিপেণ্ডেন্স ডে আৰু ইয়াৰ উপলক্ষে আমি ইতিমধ্যে ছাৰে পতাকা উত্তোলন কৰিলে আৰু বিশেষ মই তেনেকৈ বক্তব্য দিব নাজানিম কিন্তু যিমান পাৰে ভালকৈ দিব চেষ্টা কৰিম কিবা ভুল হ'লেও ক্ষমা কৰিব আজি একচুৱেলি আজিৰ দিনটো বহুত এটা দিশত চালে বহুত ভাল দিন বুলি ক'ব লাগিব এটা দিশত যদি চাওঁ এইটো খুব দুখৰ দিন কাৰণ কিয় 1947ত আমি ইণ্ডিপেণ্ডেন্স স্বাধীনতা পাইছিলোঁ কিন্তু তাৰে আগত হাজাৰ হাজাৰ অসমীয়া হাজাৰ হাজাৰ ভাৰতীয় মানে জীৱন দান কৰিছিলে ভিডিঅ' নেকি ফাল্টু যদি চেক্ৰিফাইচ যদি নকৰা হ'লে আজিও আমি ব্ৰিটিছৰ আণ্ডাৰত আমি গোলাম হ'বলগীয়া হ'লেহেঁতেন কিন্তু তেখেতসকলৰ জীৱন দান কৰাৰ কাৰণেহে চেক্ৰিফাইচ কৰাৰ কাৰণেহে আমি এনেধৰণে মুক্ত আকাশৰ তলত মানে এনেকৈ স্বাধীন পাই ফ্ৰীলি আমি ঘূৰিব পাৰিছোঁ এইখিনিতে মানে তেখেতসকলৰ আত্মাক আমি একচুৱেলি ক'বলৈ গ'লে আমি 2 মিনিটমান তেখেতসকলৰ আত্মাৰ স্মৰণ কৰিব লাগে অলপ কণ্ডলেঞ্চ এটা কৰিব লাগে বুলি আমি 2 মিনিটমান কণ্ডলেঞ্চ এটা কৰোঁ নেকি তেওঁলোকৰ দ্বাৰাহে আমি এনেকৈ আমি থিয় হ'ব পাৰিছোঁ সেইকাৰণে আমি 2 মিনিটমান যিমানখিনি ভাৰতীয় এই স্বাধীনতাৰ কাৰণে ভাৰত স্বাধীনৰ কাৰণে জীৱন ত্যাগ কৰিছিলে তেখেতসকলৰ আত্মাৰ গতিত আমি 2 মিনিটমান কণ্ডলেঞ্চ কৰিম
বহুত ধন্যবাদ। এইখিনিতে মানে এতিয়া আমি আমাৰ এতিয়া বহুত মানে আমাৰ ভালৰ খবৰটো হৈছে কি আমি এনেকুৱা এটা আঁচনি পাইছোঁ আৰু এই আঁচনিটো একচুৱেলি আমাৰ সকলোৰে কাৰণে সেই প্ৰত্যেক সকলোৰে হয় এইটো সম্পত্তি, কাৰণ ইয়াৰ দ্বাৰা আমাৰ জীৱনটো এতিয়া মানে আৰু উজ্বলি উঠিব, বিশেষকৈ মানে বিশুদ্ধ খোৱা পানী এইখিনি যাতে কোনো অপব্যৱহাৰ নকৰে আৰু জলমিত্ৰ ডাঙৰীয়াক আমি সহায় সহযোগিতা কৰিব লাগিব যাতে স্কিমটো ধুনীয়াকৈ প্ৰতিপালন কৰি ভালদৰে বিশুদ্ধ খোৱা পানী যাতে ৰাইজক যোগান ধৰে, তেখেতক সেই মৰ্মে আমি মৰম কৰিব লাগিব, সহায় কৰিব লাগিব। আৰু স্কিমটো কিবা এনেকৈ যেনেকুৱা আজি আপোনালোকে সকলোৱে মানে কষ্ট কৰি আহি নিজৰ টোপনি ভাঙি ক'বলৈ গ'লে ইয়াত আহি পিনি সহযোগ কৰিছে, তো ভৱিষ্যতেও অনাগত দিনবোৰতো আৰু সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। স্কিমটো ধুনীয়াকৈ চাফ চিকুণ কৰাত সকলোৱে মানে ইয়াৰ দায়িত্ব থাকিব লাগিব, কাৰণ ইয়াৰ পানী আমি খাম, ইয়াৰ পানীটো যাতে মানে অপব্যৱহাৰ নকৰে। কাৰণ আজি চাওকচোন পানীৰ লেভেলটো ইমানেই তললৈ গৈ আছে, ইমানেই তললৈ গৈ আছে, এটা সময়ত পানী এইটোতো মৰুভূমি হ'ব, তেনেকুৱা হৈ গৈ আছে। কাৰণ আগৰ দিনত টিউবৱেল নাছিলে, এতিয়াতো টিউবৱেল ইয়াত বহাবই নোৱাৰে বুলি অকণমান আগত আপুনি দাদাৰ লগত আলোচনা কৰিছে। টিউবৱেল আগৰ দিনতো টিউবৱেলৰ দ্বাৰাই মানে কিছুমান জেগাত এতিয়াও টিউবৱেল আছে, কিন্তু দমকল ইয়াত নাই। মেইন কাৰণটো হ'ল দমকলে বেছি তলৰ লেভেলৰ পানীটো উঠাব নোৱাৰে। সেইকাৰণে আমি পানীক যদি এনেই পানীহে বুলি যাতে ভাবিব নালাগে, কাৰণ পানীৰ দ্বাৰা আমি জীয়াই আছোঁ, সেইকাৰণে তাৰ অপব্যৱহাৰ কৰিব নালাগে। আৰু ইয়াৰ অকল খোৱাৰ কাৰণে মানে বা ভাল ভাল কামতেহে ব্যৱহাৰ কৰিব লাগে। ইয়াক কাপোৰ ধোৱাৰ কাৰণে, গা ধোৱাৰ কাৰণে নহয়, তেনেধৰণৰ মেণ্টেলিটিও থাকিব নালাগে, কাৰণ এইটো ফিল্ট্ৰেশ্যন কৰা হৈছে। আৰু সকলো ক্ষেত্ৰত তেখেতক জলমিত্ৰ ডাঙৰীয়াই সহযোগ কৰিব আৰু সকলোৱে গছ পুলি ৰোপণ কৰিব লাগে ইয়াত। এতিয়া আমি যিহেতু গছ পুলি তেখেতে আনিছে নিজৰ নিজৰ ঘৰতো, মানে যিমানখিনি, কাৰণ গছ থাকিলেহে পানী থাকিব, আমি সকলোৱে জানো গছ থাকিলেহে প্ৰাণ থাকিব। মানে এতিয়া মৰুভূমিৰ ক্ষেত্ৰত তাত পানী নাই, 2-3 কিলোমিটাৰ 5 কিলোমিটাৰ পৰ্যন্ত দূৰত গৈ মেলি পানী এক বাল্টিং কঢ়িয়াই আনিবলগীয়া হয়, কিন্তু আমিতো নিজৰ চোতালতে পাইছোঁ। সেইটো যাতে মৰুভূমিলৈ মানে যাতে কোনো ৰূপান্তৰ নহয়। ঠিকে আছে, আৰু সকলোকে বহুত বহুত ধন্যবাদ, মই বিশেষ দীঘলীয়া নকৰোঁ। আৰু সকলোকে মানে পুনৰবাৰ 78তম ইণ্ডিপেণ্ডেন্স ডে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। এতিয়া গছপুলি ৰোপণৰ কাৰণে আমাৰ চাওক আমি হেৰি কৰিছোঁ, আগবাঢ়িছোঁ। আৰু গছপুলি ক'ত থৈছোঁ? গছপুলি আছে কাৰ্যসূচী ইমানতে কাৰ্যসূচী ইমানতে অন্ত পৰিছে। গছপুলি আহিছে লগাব। হয়তো পুলি কোন এই বেগটো মাৰি দিয়ে। হয়তো ঘেৰ এটা আজি দি দিবা, ইমান কষ্ট কৰি গৈছে। হয়তো বকুলা দিবা, সেইটো এইফালে লগাব লাগে, এটা সেইটো চাইডে লগাই দিবা। মাৰা ফটো মাৰা। মাটি অলপ তলত আৰু দি নালাগে, ভালকে মাৰ, চবকে উঠাবি। মাটি অকণমান চিধা কৰি দিয়ক ছাৰ। চাৰু কিনাৰ অলপ দি দিয়ক, অলপ বেছি দিয়ক, পানী অলপ আনি দিব। অলপ দি দিব, তাৰপিছত গোবৰ দি পেলাই চাইডে গোবৰ দিবা, দি পেলাই অকণ এটা সেইফালে মই মানে পঞ্চায়তত
অঁ অঁ হৈ গ'ল নালাগে অঁ নাই এটা হেৰি বস্তা লগাই দিম মই লগে লগে কৰিলোঁ মধুৰি আমি জোপা মধুৰি মই দি দিম অঁ মধুৰিআমজোপা আমাৰ ৰাণুৱা এগৰাকী দিয়ক দিয়ক লগাই দিব নোৱাৰি পিছফালে লগাব নেকি মধুৰিআমজোপা ইয়াত আছেই নহয় আছে নে এইকেইটা নোৱাৰে আমলখি আছে আৰু এইকেইটা মধুৰিআমজোপা লগাই দে সেই মহানীজোপা আছে সেই পিছফালে দিয়ক সেই পিছফালে আহক যাওক এই চকীত বহা নাযাবা দেই তোমালোক চকীত বহা নাযাবা ভগৱান এই সেইটো ল'ব নেকি এই চুকত আমাৰ সেইটো চুকটোৱে কয় নাই এই তাত লগালে ভাল বুলি চাওক এইফালে চুপটো দিয়ক একদম বৰবাদ কৰি দিব এইফালে চুপটো হেৰিখন আছে চাফা জেগাখনত দিয়ক এইফালে সেইফালে যাওক আপুনি আনিব এনেকৈ ঘূৰি আহক এইফালে যাব পাৰিব অঁ এই চুকতে দিছে এইকেইটা দিছে ব্ৰইলাৰটো ঠিক আছে ছোট ভাই মাৰিছ ফটো ফটো এখন মাৰি দিছ ছোট ভাই ভিডিঅ' লাগিব তোমাৰ খুলটো এক দুই তিনি 6 লৈকে মাৰ কেমেৰা এটা কি উঠিছে নে ল'ৰা হ'লনে নাই হ'ল